বোকাখাতক সৰ্বাংগন সুন্দৰ আৰু পৰিষ্কাৰ নগৰ হিচাপে গঢ়ি তুলিবলৈ মন্ত্ৰী অতুল বৰাৰ বিশেষ পদক্ষেপ। 10টা নগৰ ৱাৰ্ডযুক্ত বোকাখাত পৌৰসভালৈ চাফ চিকুণৰ বাবে 6খন বিশেষ গাড়ী আৰু যন্ত্ৰপাতি ক্ৰয়। ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জৰিয়তে বোকাখাত পৌৰসভালৈ অনা হৈছে গাড়ীসমূহ। আজি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত সভাত নতুন গাড়ী আৰু যন্ত্ৰপাতি উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই। বোকাখাত নগৰখনক চাফ চিকুণ কৰি ৰখাৰ কাৰণে 6খন বাহন আজি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিলোঁ। মই পৌৰপতি, উপপৌৰপতি আৰু পৌৰসভাৰ সমূহ সদস্যাক আন্তৰিক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ ফাংচনৰ জৰিয়তে, অনুষ্ঠানৰ জৰিয়তে শুভ উদ্বোধন কৰা হ'ল। আৰু আমি সকলোৱে জানো যে কাজিৰঙা থকাৰ সুবাদতে বোকাখাতলৈ অজস্ৰ দেশী বিদেশী পৰ্যটকৰ ভিৰ হয়। এই বছৰটো বহুত বাঢ়িছে। গতিকে নগৰখন আমি চাফ চিকুণ কৰি ৰাখিবই লাগিব আৰু এই দায়িত্ব কেৱল পৌৰসভাৰে নহয়, প্ৰতিজন নাগৰিকৰে। স্বচ্ছতাৰ দিশটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল নগৰ বুলি নহয়, গ্ৰামাঞ্চলো যাতে স্বচ্ছ হৈ থাকে, স্বচ্ছতাৰ দিশত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যেই নিৰ্দেশ দিছে। আমি আশা কৰিছোঁ যে ৰাইজে সকলোৱে এই ক্ষেত্ৰত সজাগ দৃষ্টি ৰাখিব। বোকাখাতবাসীৰ কাৰণে ভাল খবৰ, লগতে বোকাখাত পৌৰসভাৰ কাৰণেও ভাল খবৰ। আমাৰ খুব কম সংখ্যক চাফাই মিত্ৰ আছিলে, 9গৰাকী আছিলে, তাৰে এগৰাকী মৃত্যু হৈছে আৰু 8গৰাকীয়ে বোকাখাত নগৰখনৰ মাজমজিয়া পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু 10টা ৱাৰ্ডে গঠিত পৌৰসভা, আমি 10টা ৱাৰ্ডৰ ভিতৰত গৈ আমাৰ যিখিনি চাফাই মিত্ৰ আছে তেখেতসকলে কিন্তু চাফা কৰিবলৈ সক্ষম হোৱা নাছিলে। কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে নগৰৰ বিভিন্ন ৰাস্তা পদূলিসমূহ বিভিন্ন ব্যক্তিয়ে প্লাষ্টিকযুক্ত সামগ্ৰীয়ে হওক বা অন্যান্য আৱৰ্জনা পেলোৱাৰ ফলত অপৰিষ্কাৰ হৈ আছিলে। আমি তথাপিও পৰিষ্কাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত আমাৰ বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিলে যে এই গাড়ীকেইখন জৰিয়তে যদি আমি বোকাখাত নগৰখনক পৰিষ্কাৰ কৰি ৰাখিবলৈ সক্ষম হ'ম আৰু এই গাড়ীখন যদি ক্ৰয় কৰা হয়, তেতিয়াহ'লে বোকাখাত নগৰখন আগতকৈ বহু বেছি আমি পৰিষ্কাৰ দিশত আগবাঢ়ি যাব পাৰিম। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।